কথা এটা বোলে কয় নহয়, আমি খাৰ খোৱা অসমীয়া। গতিকে খাৰ আটাইতকৈ মোৰ প্ৰিয়। ভীমকলৰ বাকলি পুৰি ল'লোঁ। জাতিলাওৰ একেবাৰে টিকনি ফালৰ অংশ এটা আছিলে। বেঙেনাৰ বাৰী দুটা ছিঙি আনিলোঁ। মচুৰ দাইল কেইটামান তিয়াই ল'লোঁ। খাৰ বনোৱাত লাগি গ'লোঁ। তেলত এয়া জলকীয়া, মেথি, নহৰু, তেজপাত দি ল'লোঁ। তাৰপিছত আৰু আদা অকণমান দিছিলোঁ। এতিয়া সেইয়া বেঙেনা, মচুৰ দাইল আৰু জাতিলাও দি লৰালোঁ আৰু নিমখ দিলোঁ। খাৰ পানীখিনি দি সিজিবলৈ দিম ঢাকোন মাৰি, আৰু হৈয়ে গ'ল খাৰ। ভাল লাগে খাই, সপ্তাহত খাওঁৱেই। ইয়াত ঢেকীয়া শাক গুটি আলু ভাজি, বেঙেনা জাতিলাওৰ খাৰ, ভাত। বেলেগ তৃপ্তি পাওঁ এই ভাতবোৰ, এই সাজ ভাত খাই। ইয়াৰ প্ৰসাদৰ মগু দাইল খিচিৰি বনাই খুবেই ভাল লাগে ন, যেতিয়া গোন্ধ এটা ওলায়। চাউল তিয়ালোঁ। যিকেইটা পাচলি আছিলে, স্কোৱাছ, আলু, বিলাহী, বুটবোৰ বেলেগ কৰি ল'লোঁ, নাৰিকল বেলেগ কৰিলোঁ। এই পিঁয়াজ কাটি লৈছোঁ খিচিৰিৰ কাৰণে। এইয়া বুট, নাৰিকল, আদা যিবোৰ প্ৰসাদত আছিলে বেলেগ কৰি ল'লোঁ চাটনি বনাবৰ কাৰণে। প্ৰেছাৰত তেল দি জিৰা কেইটামান দিলোঁ, শুকান জলকীয়া, তেজপাত, পিঁয়াজ অকণমান লৰাই ল'লোঁ। মছলা যি ইচ্ছা দি দিছোঁ আৰু খিচিৰি গতিকে মছলা লাগিবই। পাচলি দি অলপ সময় লৰালোঁ, নিমখ হালধি দিলোঁ ইতিমধ্যে। এই দাইল, চাউল গোটেইকেইটা দি অলপ সময় 3 মিনিটমান খুব ভাজিছোঁ হাই ফ্লেমত। পৰিমাণ জোখাৰে পানী দিলোঁ। এতিয়া প্ৰেছাৰত সিজিব দিলোঁ। এইফালে এতিয়া চাটনিটো বনাওঁ। ফ্ৰাইং পেনতে এয়া শুকান জলকীয়া, তেল গৰম হোৱাৰ পাছত নহৰু অকণমান ভাজি ল'ম। তাৰপিছত নহৰুকেইটা অকণমান ফুটাৰ লগে লগে এয়া আদা, পিঁয়াজ, নাৰিকল যি আছিলে প্ৰসাদৰ সেয়াও দিলোঁ। অকণমান ভাজিলোঁ ৰঙচুৱা হোৱালৈকে। এতিয়া বুটকেইটা দি অলপ ভাজিম। নিমখ কমাই দিছোঁ যিহেতু প্ৰসাদৰ বুট, অলপ নিমখ থাকেই। মিক্সিত মৰাৰ লগে লগে হৈ গ'ল। এতিয়া সেই ওপৰত এটা ফোৰণ দিবৰ কাৰণে তেলত সৰিয়হ, শুকান জলকীয়া, নৰসিংহৰ পাত দি এইয়া চাটনিৰ ওপৰত লাহেকৈ ঢালি দিলোঁ আৰু হৈ গ'ল মোৰ চাটনি। এতিয়া সেইয়া কণীৰ এটা আমলেট, আমলখিৰ আচাৰ, খিচিৰি গৰমে গৰমে আৰু চাটনি। ইয়াতকৈ আৰু কি লাগে কওক? তৃপ্তিৰে উদৰ পৰাই খালোঁ। খুব ভাল লাগে। নিজে যেতিয়া বনাই সময় নাপাওঁ ন, যেতিয়া খাওঁ অলপ তৃপ্তিৰে খাওঁ। যিহেতু কালি শনিবাৰতো মই বিভিন্ন কামত ঘূৰি ফুৰিবলগীয়া হৈছিলে, গতিকে ৰাতিপুৱাই খিচিৰি বনাই ল'লোঁ আৰু ৰাতিপুৱা খাই গৈছোঁ। দুপৰীয়া আহিও খাইছোঁ। খুবেই ভাল পাওঁ মই প্ৰসাদৰ খিচিৰি। আচলতে সেইবোৰ কেমেৰাত বন্দী কৰি থওঁ, মন গ'লে চাই থাকোঁ, আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। এই যে মোবাইলটো হ'ল, কি সোৱাদ লগা হৈছে ন। আজি আইতাই বনোৱা মাটি দাইল বনাম। মাটি দাইল ধুই অলপ ভাজি ল'লোঁ। বাকলি গুচাব নালাগে আৰু অকণমান পটাত পিচি ল'ব, নহ'লে মিক্সিত এনেকৈ খুন্দিব, একেবাৰে গুড়ি নকৰিব।
কেৰাহীত তেল জিৰা শুকান জলকীয়া নহৰু দিলোঁ আৰু পিঁয়াজ দিলোঁ এতিয়া সিজোৱা মাটি দাইলখিনি দি তাত আদা দি দিলোঁ মাটি দাইলখিনি আপোনালোকে ৩-৪টামান হুইচেল মাৰিব এতিয়া আহক কচু জাল বনাওঁ কচু ইতিমধ্যে কাটি ধুই অকণমান বইল কৰি পানীটো পেলালোঁ কেৰাহীতে তেল গৰম কৰি শুকান জলকীয়া নহৰু দিলোঁ নহৰু কেঁচা গোন্ধটো অলপ যাবলৈ দিম আজি যিহেতু বতৰ ডাৱৰীয়া কচু জাল খোৱা বতৰ কিছুমানে কচু জালুকীয়া বুলিও কয় খুৰীদক কালিয়ে কৈছিলোঁ দিবলৈ তেওঁ ৰাতিপুৱাই দি থৈ গ'লেহি এয়া পিঁয়াজ দিলোঁ কাটি অকণমান ভাজিম কি যে মুখৰ জুতি নহয় ভজাৰ পিছত এতিয়া এই জালুকৰ গুড়ি দিলোঁ নিমখ হালধি দি দিলোঁ তাৰ পাছত কচু বইল কৰি থোৱা কচুখিনি দি খুব ভাজিব অকণমান পানী দি ঢাকোন মাৰি সিজিবলৈ দিব কচু জাল আপোনাৰ হৈ গ'ল এয়া আজি দুপৰীয়াৰ খাদ্য বুট আৰু আলু গুটি আলু ভাজি কচুৰ জাল আৰু খুব ধুনীয়া হৈছে আজি মাটি দাইল সেই বুট আলু ভাজি মোৰ খুৰীহে দিছিলে খাই আছোঁ সাংঘাতিক ধুনীয়া মাটি দাইল ভাজি তেনেকৈ মানে ৰোষ্ট কৰি অকণমান মিক্সিত মাৰি ল'ব পটাত পিচিছিলে আগতে আমাৰ আইতাই খুব ধুনীয়া বনায় গতিকে ময়ো আজি এনেকৈ খাইছোঁ কচুৰ জাল মজা হৈছে খাই ভাল লাগে ন কেতিয়াবা আচলতে এইবোৰ মোৰ প্ৰিয় খাদ্য বহুতে ভাবে খুব মছলা খায় কিবাকিবি খায় কিন্তু মই মছলাতকৈ এইবোৰ বস্তু খাই ভাল পাওঁ আচলতে কি হয় কেতিয়াবা খাই আমনি লাগি যায় নিজৰ হাতৰ খাই একেবাৰে আমনি লাগে যে তেতিয়া ভাবোঁ যে মছলা অকণমান দিলে ভাল হ'ব নেকি কালিয়ে কৈ থৈছিলোঁ খুৰীদেউ কচু কেইটামান দিব কচু দিলেহি ৰাতিপুৱাই বাতি এটাতে বুট আলু দিছিলেহি উঠা বহুত দেৰি কৈছোঁ নহয় বহুত দেৰি হয় ৰাতি 12টা-1টা বজালৈকে টোপনি নাযায় এতিয়া ফাইনেলি আৰু উপায়টো নাই 11:30 মই ব্ৰেকফাষ্ট কৰিছোঁ কাপোৰ ভালেমান ধুবলগীয়া আছিলে ধুলোঁ তালে অন্য একো কৰা নাই আজি ছানডে বুলি কামটো বেছি ঘৰবোৰ ভালকৈ চাফা চিকুণ কৰিলোঁ অকল হুৰুম আৰু দৈ গুৰ দি খালোঁ তাৰপিছত আৰু একেবাৰতে ভাত পানী বনোৱা লাগি গ'লোঁ আৰু বহিলে এলাহ লাগিব নিজৰ সোৱাদ নিজেই লৈছোঁ আৰু নিজেই প্ৰশংসা কৰি থাকোঁ মই মোৰ নিজৰে ক্ৰিটিক
মাৰ মৃত্যুৰ পাছত তেনেকুৱা কোনো নাই যি মোৰ প্ৰশংসা কৰিছিল। এনেই কেতিয়াবা ঘৰলৈ অহা মানুহে কোৱাটো বেলেগ কথা, কিন্তু হিতাকাংক্ষী প্ৰশংসা কৰা, মোৰ ভাল চিন্তা কৰা, she was the only person. So that's why I'm missing her every moment. Okay. Enjoy your Sunday brunch.